শিৱসাগৰত দন্তথ আৰু মূৰ্ধন্যথৰ তয়াময়া যুঁজ দন্তথ আৰু মূৰ্ধন্যথৰ যুঁজে গচকিলে দণ্ডাধীশৰ মজিয়া এটা অঞ্চলৰ নামৰ বানানক লৈ এই যুঁজ দুটা ফৈদত বিভক্ত অঞ্চলৰ ৰাইজ বিমূৰত শিৱসাগৰ জিলা প্ৰশাসন কাঠপাৰ নে কাঠপাৰ শিৱসাগৰত সৃষ্টি হৈছে দন্তথ আৰু মূৰ্ধন্যথৰ তয়াময়া যুঁজ এই যুঁজ সৃষ্টি হৈছে দুটা ফৈদ শিৱসাগৰ জিলাৰ এখন ঠাইৰ নামৰ বানানক লৈ সৃষ্টি হোৱা এই মতানৈক্য দণ্ডাধীশৰ মজিয়া এতিয়া বিমূৰত পৰিছে দণ্ডাধীশ কিয়নো দন্তথ আৰু মূৰ্ধন্যথ দুয়োটা ফৈদে দাখিল কৰিছে পৰ্যাপ্ত প্ৰমাণ বুৰঞ্জীৰ পৰা আৰম্ভ কৰি বহু পুৰণি চৰকাৰী দলিল দাখিল কৰিছে দুয়োটা পক্ষই গাঁওখন এতিয়া বিভাজিত হৈছে দন্তথ আৰু মূৰ্ধন্যথ ফৈদ পৰিস্থিতি এনে হৈ পৰিছে যে গাঁওখনৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত লিখিত নাম চাইকে ৰাইজ সমবেত হয় দন্তথ লিখা অনুষ্ঠানত মূৰ্ধন্যথ ফৈদ নাযায় আৰু মূৰ্ধন্যথ লিখা অনুষ্ঠানত দন্তথ ফৈদ নাযায় এই দন্তীয়াথ মন্যাথ সম্পৰ্কত তাৰমানে এই বস্তুটো আপোনালোকক অকণমান আগৰ পৰা ক'ব লাগিব যিহেতু বুৰঞ্জী ইয়াৰ বিষয়ে উল্লেখ আছে সুখাম্ফা বা খুৰা ৰজাৰ ৰাজত্বকাল আছিল 1552 খ্ৰীষ্টাব্দৰ পৰা 1611 খ্ৰীষ্টাব্দলৈকে বুৰঞ্জীত আছে দেই এইটো মই কোৱা কথা নহয় আৰু সেই ঠিক একে সময়তে নৰনাৰায়ণৰ ৰাজত্বকাল আছিল 1540 খ্ৰীষ্টাব্দৰ পৰা 1540 খ্ৰীষ্টাব্দৰ পৰা 1587 খ্ৰীষ্টাব্দলৈকে সেই সময়ত যি নৰনাৰায়ণ আৰু মানে আহোম ৰজা যুদ্ধত অৱতীৰ্ণ হৈছিল সেই অৱতীৰ্ণ হোৱাৰ পিছত আহোম ৰজা পৰাজয় বৰণ কৰিছিল তাৰ পিছত এখন চুক্তি স্বাক্ষৰিত হৈছিল নৰনাৰায়ণ আৰু আহোম ৰজা সুখাম্ফা বা খুৰা ৰজাৰ মাজত আৰু তেতিয়াৰ পৰা সেই চুক্তি কাৰ্যকৰী কৰিবলৈ গৈ শিৱসাগৰ পুখুৰীৰ পশ্চিম পাৰে থকা এই ঠাইডোখৰ মানে কাঠপাৰত কায়স্থ মানুহসকলক ইয়াত সংস্থাপিত কৰিবলৈ বাধ্য হৈছিল আহোম ৰজা আৰু তেতিয়াৰ পৰাই এইখন কায়স্থপাৰ গাঁও বুলি জনা যায় আৰু সেই কাৰণে শিৱসাগৰ পুখুৰীৰ পশ্চিম পাৰটোৰ নাম কায়স্থপাৰ বা কাঠপাৰ ৰাখিছিল কিন্তু পৰৱৰ্তী সময়ত আমি গম নোপোৱাকৈ একাংশ লোকে মন্যাথলৈ এটা অনুষ্ঠান ৰূপান্তৰিত কৰিলে আৰু সেয়ে আমি লজ্জা অনুভৱ কৰিলোঁ যে এখন গাঁৱৰ দুটা নাম হ'ব নোৱাৰে দুটা বৰ্ণত থাকিব নোৱাৰে সেইকাৰণে আমি এটা ন্যায় বিচাৰি জিলা দণ্ডাধীশক জিলা উপায়ুক্তক আমি স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত জিলা উপায়ুক্ত দণ্ডাধীশৰ জৰিয়তে আমাৰ পৰা এটা শুনানিও গ্ৰহণ কৰিছিল কিন্তু আজিলৈকে তেওঁলোকে দুৰ্ভাগ্যৰ কথা যে সঠিক সিদ্ধান্ত এটা আমাক দিব নোৱাৰিলে সেইকাৰণে আমি পৰৱৰ্তী পৰ্যায়ত কেনেকুৱা ধৰণৰ পদক্ষেপ আমি গ্ৰহণ কৰিম সেইটো আমি সিদ্ধান্ত আমি ৰাজহুৱা সভাৰ জৰিয়তে ল'ম কিন্তু আমি বিচাৰোঁ যে যিটো বুৰঞ্জীৰ প্ৰকৃত সত্য আৰু সেই সত্যটো প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি সকলো পক্ষকে আহ্বান জনাইছোঁ মই এই বিষয়ত ক'বলৈ হ'লে আমি লৰালি কালৰ পৰা যেতিয়াৰ পৰাই থানখনলৈ অহা যোৱা কৰিছোঁ তেতিয়াৰ পৰা আমি দেখিছোঁ শ্ৰী শ্ৰী নিত্যানন্দ থানত দন্তীয়াথ হৈ আহিছে আৰু আমি এই পৰিচালনা সমিতিত যেতিয়াৰ পৰা অংশগ্ৰহণ কৰিছোঁ তেতিয়াৰ পৰাও শ্ৰী শ্ৰী নিত্যানন্দ থানত দন্তীয়াথ হৈ আহিছে কিন্তু আমি এতিয়া দেখিবলৈ পাইছোঁ এই কাঠপাৰ গাঁওখনিতে দুটা ফৈদৰ মাজত দন্তীয়াথ আৰু মূৰ্ধন্যথৰ কোনোৱে ক'ব বিচাৰে এটা ফৈদে ক'ব বিচাৰে দন্তীয়াথ হ'ব লাগে আৰু এটা ফৈদে ক'ব লাগে যে মূৰ্ধন্যথ হ'ব লাগে কিন্তু এই বিষয়ত আমি এই শ্ৰী শ্ৰী নিত্যানন্দ থানৰ পৰিচালনা সমিতিয়ে কোনোদিন এই বিষয়ত আমি মাত মতা নাই বা আমি এইটো অনুভৱ নকৰোঁ যে থানখনিৰ নামটো দন্তীয়াথ মূৰ্ধন্যথ বিষয়টোৰ আমি কিবা চিন্তা কৰিব লাগে আমি এইটো কৰিব লাগে বুলি নাভাবোঁ যিহেতু এইটো এটা ঐতিহাসিক নাম আহোম ৰজাৰ দিনৰ পৰা এই গুৰুজনাৰ এই পুণ্য থানখনিৰ নাম দন্তীয়াথই হৈ আহিছে গতিকে এই বিষয়ত আমি চিন্তা কৰিব লাগে বুলি আমি নাভাবোঁ আৰু এই গাঁওখনি দুটা ফৈদৰ মাজত যিটো বিষয় লৈ তৰ্ক বিতৰ্ক হৈছে আমি এই বিষয়টো তেতিয়ালৈকে আমি সোমোৱা নাই আৰু এই বিষয়টোত আমি সোমাব লাগে বুলি নাভাবোঁ যেতিয়ালৈকে ইয়াত এটা সুবিচাৰ কৰি দন্তীয়াথ বা মূৰ্ধন্যথ হ'ব লাগে বুলি যিটো বিষয় লৈ এতিয়া বিচাৰ হৈ আছে তাৰ এটা সুবিচাৰ হোৱাৰ পিছত যদি আমাক কয় যে এইটো মূৰ্ধন্যথই হ'ব লাগে লিখিতভাৱে যদি দিয়ে তেতিয়া আমি চিন্তা কৰি চাম এতিয়া এই বিষয়টোত চিন্তা কৰিব লাগে আমি নাভাবোঁ ধন্যবাদ শিৱসাগৰ পুখুৰীৰ পশ্চিম পাৰ খ্যাত কাঠপাৰ গাঁৱলৈ জয়জতে আপোনালোকক স্বাগতম জনাইছোঁ বৰ্তমান আমাৰ ছ'চিয়েল মিডিয়াতে হওক বা গাঁওবাসীৰ মাজতো এটা বৰ্ণক লৈ যথেষ্ট কিছু অলপ মতানৈক্যৰ সৃষ্টি হৈছে
যিহেতু নিজৰ এটা পৰিচয় স্থায়ী হিচাপে থকাটো বাঞ্ছনীয় সেইকাৰণেই এই অলপ মতানৈক্য আহিছে যদি আমি কাছপাৰ গাঁৱৰ নামটো সম্পৰ্কে ক'বলৈ যাওঁ যে একদম পূৰ্বৰে পৰা অতীজৰে পৰা জন্ম লগ্নৰে পৰা যি গাঁৱৰ উৎপত্তিৰ কথা আছিল সেই উৎপত্তিত মধ্যমীয়া ঠ বৰ্ণীয় ব্যৱহাৰ আমি পাই আহিছোঁ তাৰ লগত যদি ক'বলৈ যাওঁ আমাৰ শ্ৰী শ্ৰী নিত্যানন্দদেৱ যিভাগী থান আছে যাক লৈ আমি গৌৰৱবোধ কৰোঁ সেই থানভাগীৰ যিটো জন্মৰ কাহিনী সেই জন্মৰ কাহিনীত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ ডক্টৰ সূৰ্য কুমাৰ ভূঞাদেৱে লিখা সেই গ্ৰন্থখনিত তেখেতে কাছপাৰ গাঁৱৰ নামটো মধ্যমীয়া ঠ হিচাপে বৰ্ণ ব্যৱহাৰ কৰি আহিছে তাৰোপৰি চিদানন্দদেৱৰ আমাৰ মায়ামৰা সম্প্ৰদায়ৰ চিদানন্দদেৱৰ এখনি আমাৰ হাঁচিপাতৰ পুথিৰ পৰা সংগ্ৰহিত আমাৰ যিসকল গুৰুসকলৰ মায়ামৰা গুৰুসকলৰ বংশাৱলী সেই বংশাৱলীটো কাছপাৰ শব্দটো ব্যৱহাৰ আছে মই পাহৰি 378 শ্লোকৰ এটা ফাঁকিত লিখা আছে কাছপাৰ শব্দটো আমাৰ এই নামটিত আমাৰ যিবোৰ ভোটাৰ কাৰ্ড আছে অতীজৰ একদম পুৰণা যিবোৰ ভোটাৰ কাৰ্ড আছে সেইবোৰতো মধ্যমীয়া ঠ বৰ্ণৰে আপুনি ব্যৱহাৰ পাব আৰু লগতে ৰাজচক্ৰ বিষয়াৰ যিমান পুৰণা নথিপত্ৰ কাগজ আছে সকলোতে আমি মধ্যমীয়া ঠ বৰ্ণৰে ব্যৱহাৰ পাওঁ কিন্তু মাজভাগতে আমাৰ শ্ৰী শ্ৰী নিত্যানন্দদেৱ থান ভাগীৰ তুৰণত মধ্যমীয়া ঠ বৰ্ণটো খুব কম সময়ৰ কাৰণে ব্যৱহাৰ কৰি দন্তীয়া ঠ বৰ্ণৰ ব্যৱহাৰ থান পৰিচালনা সমিতিয়ে প্ৰথম ভাগত কৰিলে যদিও তেখেতসকল আমাৰ অতি পূজনীয় শ্ৰদ্ধেয় তথাপিতো হয়তো ভাবোঁ যে আমাৰ এই নামটি পৰিৱৰ্তনৰ ক্ষেত্ৰত গাঁওবাসীৰ এটা অনুমোদনৰ প্ৰয়োজন আছিল অথবা আকৌ এটা প্ৰশ্ন এনেধৰণৰ জাগৃত হয় যে যদি ঠ বৰ্ণ ব্যৱহাৰ কৰা হৈছিলে কিয় তেতিয়াই চৰকাৰীগতভাৱে সকলো নিয়ম শৃংখলা ৰাখি ঠ বৰ্ণৰ ব্যৱহাৰটো কিয় তেখেতসকলে নকৰিলে নকৰাৰ ফলশ্ৰুতি স্বৰূপে আমাৰ গাঁৱত এনে এটা সমস্যাৰ উদ্ভৱ হ'ল যে দেউতাকে দন্তীয় ঠ লিখে পুত্ৰই মধ্যমীয়া ঠ লিখে ককায়েকে মধ্যমীয়া ঠ লিখে ভায়েকে দন্তীয় ঠ লিখে আৰু এই সমস্যাখিনি নিৰাময়ৰ কাৰণেই যিহেতু এখনি ৰাজহুৱা সভা আহ্বান কৰা হৈছিল সেই ৰাজহুৱা সভাৰ 30/12/2023 তাৰিখৰ এই ৰাজহুৱা সভাৰ সিদ্ধান্ত অনুসৰি বৰ্তমান সকলো আমাৰ অনুষ্ঠান প্ৰতিষ্ঠানত মধ্যমীয়া ঠৰ ব্যৱহাৰৰ বাবে প্ৰস্তাৱ আৰু সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু সেই প্ৰস্তাৱ আৰু সিদ্ধান্তটিকে আমি মানি লৈ বৰ্তমান ব্যৱহাৰ কৰি আহিছোঁ যদিও যিসকল আছে সকলোৰে আবেগ অনুভূতি থাকে নিজৰ নামটোক লৈ যেনেধৰণে চবৰে এটা আবেগ অনুভূতি থাকে তেখেতসকলে দন্তীয়া ঠ বৰ্ণ সমৰ্থন কৰিছে আৰু তেখেতসকলে লিখি আহিছে কোনোবাই ব্যক্তিগতভাৱে যি বৰ্ণই ব্যৱহাৰ নকৰক সেইটো ক'বলগীয়া একো নাই কিন্তু মই ভাবোঁ যে সকলো এক হোৱাৰ স্বাৰ্থত এটি বৰ্ণ ব্যৱহাৰ যিহেতু ৰাজহুৱাভাৱেও প্ৰস্তাৱ লোৱা হৈছিল আৰু অতীজতেও ব্যৱহাৰ কৰা হৈছিল সেইকাৰণে আমি কাছপাৰ শব্দটোত মধ্যমীয়া ঠ বৰ্ণই ব্যৱহাৰ কৰি আহিছোঁ আৰু কৰি যাম বুলি আমি ভাবোঁ ব্যুৰ' ৰিপৰ্ট এণ্ড